Hello, Satro Satri Hokol, Edway Classroom Tumaluk Swagatam Zonaisu. Amar Azi series to under key study Kora about trigonometric identities. Tumaluke Zana, Ami at a series start Kurisu, Tumalukor unit test or half yearly exam or preparation or Karne. So Azi Ami a series to under discuss Kurim trigonometric identities. Etu Belegekun Hoi, Etu is a equation involving trigonometric ratios of an angle. Chikasa, trigonometric homikoron, Zot trigonometry onupat homuhor, Ibata. কোণৰ বাবে trigonometric অনুপাত সমূহৰ সমীকৰণটো ইয়াতে আমি ডিসকাস কৰো ইকুৱেচন ইনভলভিং trigonometric ratios of an angle তো ইয়াতে আমি কি পাও আমি মেইনলি তিনিটা ফৰ্মুলা পাও ইয়াতে তো তোমালোকে এই তিনিটাই ফৰ্মুলা মেইনলি মনত ৰাখিবা এটা হল কি নাম্বাৰ 1 টো হল sin square theta plus cos square theta is equal to 1 তো কি দেখিছা ইকুৱেচন দেখিছা trigonometric ratios equation involving trigonometric ratios of some angle to hol yate theta so sin square theta plus cos square theta 1 ei to ami monot rakhibo lagibo next ami monot rakhim sec square theta minus tan square theta equal to 1 aru yar pisot monot rakhim cosec square theta minus cot square theta is equal to 1 এই তিনিটা হল আমাৰ মেইন trigonometric identities এতিয়া ক্লাস 10 স্ট্যান্ডার্ডত তুমি এই তিনিটাই মেইনলি স্টাডি কৰিব লাগিব এই তিনিটাৰ ওপৰত কোৱেশ্চন আহিব তো ইয়াতে হয় কি যদি তুমি কেতিয়াবা 1 দেখিছা 1 ৰ জেগাত sin square plus cos square theta লিখিব লগিয়া হ'ব পাৰে যদি তুমি 1 দেখিছা কেতিয়াবা sec square theta minus tan square theta লিখিব লগিয়া হ'ব পাৰে ডিপেন্ডিং অন দা কোৱেশ্চন কে 1 ইয়াতেও আছে তো কেতিয়াবা 1 ৰ জায়গাত cosec square theta minus cot square theta তুমি লিখিব লগিয়া হ'ব পাৰে তো মই বাৰে বাৰে কৈছো এইটো কাৰ ওপৰত ডিপেন্ড কৰিব কোৱেশ্চনটোৰ ওপৰত ঠিক আছে এতিয়া কথা হল আমাক যদি কেতিয়াবা sin square theta দৰকাৰ পৰে তো sin square theta তো মই কেনেকৈ লিখিম তেতিয়া মই এই আইডেন্টিটিটোৰ হেল্প লম লৈ sin square theta কি লিখিম 1 minus cos square theta ঠিক তেনেকে যদি কেতিয়াবা মোক sec square theta দৰকাৰ হয় মই sec square theta কি লিখিব পাৰিম ওপৰৰ পৰা 1 plus tan square theta বা যদি মোক cosec square theta দৰকাৰ পৰে মই ইয়াৰ জায়গাত কি লিখিব পাৰিম 1 plus cot square theta ঠিক আছে তাৰ মানে কি বুজাইছে তো মই যদি কেতিয়াবা 1 minus cos square theta কোৱেশ্চন এটা সলভ কৰোতে মাজতে 1 minus cos square theta পাও তাৰ জায়গাত মই sin square theta লিখিব পাৰিম বা যদি মই কেতিয়াবা sin square theta পাও তাক মই সিম্পলিফাই কৰাৰ কাৰণে 1 minus cos square theta লিখিব লগিয়া হ'ব পাৰে ডিপেন্ডিং অন দা কোৱেশ্চন ঠিক তেনেকে sec square theta 1 plus tan square theta বা cosec square theta মানে 1 plus cot square theta যদি মোক sin theta দৰকাৰ পৰে তেতিয়া কি হ'ব তো মই যদি ওপৰৰ ইকুৱেচনটোত স্কয়াৰ ৰুট লম both sides স্কয়াৰ ৰুট অফ sin square theta হ'ব sin theta আৰু ইয়াত থাকিব 1 minus cos square theta তাৰ মানে মই কেতিয়াবা sin theta দেখিলে তাৰ জায়গাত স্কয়াৰ ৰুট অফ 1 minus cos square theta লিখিব লগিয়া হ'ব পাৰে বা যদি মই ৰাইট হ্যান্ড সাইডটো দেখো স্কয়াৰ ৰুট অফ 1 minus cos square theta তাৰ প্লেছত মই sin theta ও লিখিব লগিয়া হ'ব পাৰে ডিপেন্ডিং অন দা কোৱেশ্চন ইয়াতেও ঠিক তেনেকে মোক যদি sec theta দৰকাৰ হয় ওপৰৰ সমীকৰণত বা ওপৰৰ ইকুৱেচনত মই both sides স্কয়াৰ ৰুট লম ললে sec theta ইকুৱেল টু হ'ব 1 plus tan square theta বা ইয়াতে cosec theta মোক যদি দৰকাৰ পৰে মই লম স্কয়াৰ ৰুট অফ 1 plus cot square theta কেনেকৈ হিছে ওপৰৰ ইকুৱেচনটোতে মই both sides স্কয়াৰ ৰুট লৈছো কেতিয়াবা মোক cos square theta দৰকাৰ পৰিব পাৰে cos square theta তো কি হ'ব এতিয়া cos square theta মানে ইয়াত হ'ব 1 minus sin square theta এই আটাইবিলাক ৰিলেচন মই এই এক নম্বৰ আইডেন্টিটিটোৰ পৰাই আনিছো cos square theta মই এক জায়গাত থৈ দিলো sin square theta টুক যদি মই 1 ৰ লিগত লিখো তেনে হলে প্লাস sin square theta টু minus sin square theta হ'ব সো ই হৈ গল cos square theta ইয়াতেও তেনেকুৱা ধৰণে যদি মোক tan square theta প্ৰয়োজন হয় তেনে হলে মই লিখিব পাৰো sec square theta minus 1 তো ইয়াৰ পৰাই লৈ আহিছো tan square theta equal to sec square theta minus 1 বা ইয়াত যদি মোক cot square theta দৰকাৰ পৰে মই ইয়াৰ জায়গাত লিখিব পাৰো cosec square theta minus 1 সেম তো ইয়াতেও একে হ'ব ইউজ কৰা যেটো প্ৰসেস সেম থাকিব যে মই প্ৰবলেম সলভিংৰ মাজত 1 minus sin square theta যদি লিখো তাৰ জায়গাত cos square theta লিখিব পাৰো বা কেতিয়াবা cos square theta ৰ জায়গাত মই 1 minus sin square theta লিখিব লগিয়া হ'ব পাৰে ডিপেন্ডিং অন দা কোৱেশ্চন
তো ঠিক তেনেকে যদি মোক cos থিটা দৰকাৰ পৰে এইটো হৈ গল 1 minus sin square theta under square root আৰু এইটোক যদি মোক tan theta দৰকাৰ পৰে tan theta equal to square root of sec square theta minus 1 বা যদি মোক cot theta লাগে cot theta হৈ গল square root of cos x square theta minus 1 গতিকে কি দেখিলো এই তিনিটাই হল মেইন আমাৰ আইডেন্টিটিজ এই তিনিটাৰ পৰা আমাক সুবিধাৰ কাৰণে এইগিটা ডিৰাইভ কৰি লওঁ বাকি কেইটা তে যদি মই বাকি কেইটাকো নাম্বাৰিং কৰো এনেকে 2 3 4 5 6 7 8 9 10 এনেকে যদি নাম্বাৰিং কৰো এইটো দেখিবলৈ 16 ৰ নিচিনা হৈছে এইটো 6 একচুয়ালি তাৰ পিছত এইফালে হৈ গল 12 13 14 15 তো কি হৈ গল দেখাতটো 15টা ফৰ্মুলা হৈ গল কিন্তু আসলতে 15টা ফৰ্মুলা নহয় মেইন হৈছে আইডেন্টিটিজ তিনিটাই ইহতৰ পৰা আমি ডিৰাইভ কৰি লৈছো আমাক অংক এটাৰ মাজত লগা সময়ত সহজকে আৰু ইজিকে ইউজ কৰিব পৰাকে বাকি কেইটা তো তোমালোকে এনেকে তিনিটা লিখি লবা প্ৰথমতে হৰাইজন্টলি তাৰ পিছত প্ৰত্যেকটোৰ পৰা আৰু এক্সট্ৰাকে চাৰিটা তুমি ৰিলেশন ফাইন্ড আউট কৰিব পাৰিবা নিজে উলিয়াই লবা ঠিক আছে মুখস্থ কৰাৰ কোনো দৰকাৰ নাই এই তিনিটাটো মনত থাকিয়ে যায় তো মুখস্থ কৰাৰ কোনো দৰকাৰ নাই তিনিটা লিখি লবা তাৰ পিছত প্ৰত্যেকৰে পৰা চাৰিটা তুমি এবাৰ sin থিটা আৰু sin স্কয়াৰ থিটা লেফটত ৰাখিবা এবাৰ cos স্কয়াৰ থিটা আৰু cos থিটা লেফটত ৰাখিবা ইয়াতেও তেনেকে এবাৰ sec স্কয়াৰ থিটা sec থিটা লেফটত ৰাখিবা এবাৰ tan স্কয়াৰ থিটা tan থিটা লেফটত ৰাখিবা and in the same way the third column তো অটোমেটিক তুমি ফৰ্মুলা বিলাক মনত ৰাখিব পাৰিবা খালি এইটো কথা চাবা কোৱেশ্চনটোৰ ওপৰত ডিপেন্ড কৰি কোনটো কেতিয়া ইউজ কৰিব লাগে সেইটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট ঠিক আছে এইবিলাক লিখি থাকিবা খুব প্ৰেক্টিস লাগে যেতিয়া প্ৰেক্টিস কৰিবা অটোমেটিক তোমাৰ মাইন্ডত আইডিয়াটো আহিব ঠিক আছে তো আজি তোমালোকৰ কাৰণে এইখিনিয়ে মই দিলো এইখিনি ভালদৰে মই কোৱাৰ নিচিনাকে প্ৰেক্টিস কৰিবা ইয়াৰ পিছত আমি প্ৰবলেম সলভিংত আহিম সো নেক্সট ভিডিওটো তোমালোকে কিছুমান প্ৰবলেম সলভিং পাবা ইয়াৰ ওপৰত আৰু এটা আছে এংগুলাৰ কনসেপ্টটো এইটো মই নেক্সট ক্লাছত দি দিম তো আজিলৈকে তুমি এইখিনি লৈকে চোৱা ঠিক আছে ওকে দেন বাই বাই এন্ড গুড লাক ঠিক আছে